এই বছৰ যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক অসম চৰকাৰে স্কুটি প্ৰদান কৰিব। 60% পোৱা ছাত্ৰীয়ে এই বছৰ স্কুটি লাভ কৰিব আৰু 75% নাইবা ততোধিক নম্বৰ পোৱা ছাত্ৰই এই বছৰ স্কুটি লাভ কৰিব। ছাত্ৰীসকলক এই স্কুটি কেতিয়া প্ৰদান কৰিব এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। লগতে আলোচনা কৰিম যে এই স্কুটিৰ বাবে কিবা অনলাইন এপ্লাই কৰিব লাগিব নেকি। ইয়াৰ আগতে জনাব বিচাৰিছোঁ, ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইট কৰি কৈছে যে লখিমপুৰ জিলাত কিছুমান প্ৰবঞ্চকে ছাত্ৰীসকলৰ পৰা স্কুটিৰ নামত টকা বিচাৰিছিল। তোমালোকক জনাব বিচাৰিছোঁ এই স্কুটিৰ বাবে অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ বাবে কাকো টকা দিব নালাগে। কোনোবাই যদি তোমালোকক কল কৰি টকা বিচাৰে তেতিয়াহ'লে তেওঁলোকক তোমালোকে টকা নিদিবা। এই স্কুটি সম্পূৰ্ণ বিনামূলীয়াকৈ তোমালোকক দিয়া হ'ব। এতিয়া জনাব বিচাৰিছোঁ যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড ছাত্ৰ ছাত্ৰীসকলক কেতিয়া দিয়া হ'ব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইচএছত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীয়ে 30 নৱেম্বৰৰ ভিতৰত স্কুটি লাভ কৰিব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে আৰু NK TVয়ে এই নিউজটো প্ৰচাৰ কৰিছে। তেখেতে কৈছে যে 30 নৱেম্বৰৰ ভিতৰত এই স্কুটি প্ৰদান কৰা কাম ষ্টাৰ্ট হৈ যাব। প্ৰথমতে কামৰূপ মেট্ৰত দিব, তাৰ পিছতে লাহে লাহে গোটেইকেইখন ডিষ্ট্ৰিক্টত এই স্কুটিবোৰ দি থাকিব। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুটি দিয়া ষ্টাৰ্ট কৰিব তাৰপিছত তোমালোকক ডিলাৰে কল কৰিব। কল কৰাৰ পিছত ডিলাৰৰ ওচৰৰ পৰা এই স্কুটি ল'ব লাগিব। এই স্কুটি কেনেকৈ ল'ব লাগিব সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা। ইতিমধ্যে স্কুটিৰ বিষয়ে মই বহুতকেইটা ভিডিঅ' বনাইছোঁ আৰু মোৰ যিটো হোৱাটছআপ চেনেল আছে সেই চেনেলত স্কুটিৰ বিষয়ে মই ধাৰাবাহিকভাৱে নিউজ প্ৰচাৰ কৰি থাকোঁ। গতিকে তোমালোকে যদি স্কুটিৰ বিষয়ে কিবা নতুন আপডেট পাব বিচৰা তেতিয়াহ'লে মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰা। হোৱাটছআপ গ্ৰুপৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এই স্কুটিৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি, অৰ্থাৎ অনলাইন এপ্লাই কৰিব লাগিব নেকি। যোৱা বছৰ নাইবা তাৰ আগৰ বছৰবোৰত যদি চাওঁ এই স্কুটিৰ কাৰণে অনলাইন আবেদন কৰা কোনো ধৰণৰ ব্যৱস্থা নাছিল, কিন্তু এই বছৰ অনলাইন আবেদন কৰিব লাগিব নে নাই এই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই। ইয়াৰ বিষয়ে যদি কিবা নতুন আপডেট আহে তেতিয়াহ'লে তোমালোকক এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ দিয়া হ'ব। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।